হেল্ল' এভৰিৱান, যোৱাকালি এটা ভিডিঅ' দিছিলোঁ আমি APSC PWD JE এক্সামৰ কাৰণে আৰু এখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাই আছিলোঁ আমি। যোৱাকালি 65 নম্বৰ কুৱেশ্যনলৈকে চাইছোঁ। যদি কোনোবাই সেই ভিডিঅ'টো চোৱা নাই, আজি ডেছক্ৰিপশ্যনত সেই লিংকটো দি দিম আৰু আমি আজি 66 নম্বৰ কুৱেশ্যনৰ পৰা প্ৰশ্নকেইটা চাম। আৰু এই পেপাৰখন হৈছে 2023 চনত অনুষ্ঠিত হোৱা AEGCL এক্সামৰ এখন পেপাৰ হয়, APSCয়ে পতা। গতিকে আজি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ 66 নম্বৰ কুৱেশ্যনৰ পৰা। প্ৰথম কুৱেশ্যনটো চাওক কি দিয়া আছে। মেটছ দ্য ৰাইটাৰ্ছ উইথ দেয়াৰ নভেলছ। ইয়াত কিছুমান তাৰমানে সাহিত্যিকৰ নাম দিয়া আছে আৰু নভেল মানে উপন্যাসৰ নাম দিয়া আছে, আমাক মিলাব দিছে। ঠিক আছে, আমি প্ৰথমতে চাই লওঁ নামবিলাক কি কি দিয়া হৈছে। প্ৰথমতে দিছে হোমেন বৰগোহাঁই। হোমেন বৰগোহাঁই কি লিখিছিল? তেওঁ লিখিছিল আমি জানো পিতা পুত্ৰ। এৰ মানে 6 নাম্বাৰটো হ'ব। এৰ 6 ক'ত আছে? এৰ 6 অকল চি আৰু ডিত আছে। তাৰপিছত আমি জানো সৈয়দ আব্দুল মালিক, তেওঁ লিখিছিল অঘৰী আত্মাৰ কাহিনী। গতিকে বিৰ 4 নম্বৰ। বিৰ 4 নম্বৰ ইয়াত আছে, ইয়াত নাই। গতিকে শুদ্ধ উত্তৰ অপশ্যন ডিটো হ'ব। বাকীখিনি মিলাই চাই ল'ব। শুদ্ধ উত্তৰ অপশ্যন ডিটো হ'ব। নেক্সট আমি চাম কিমান নম্বৰ কুৱেশ্যন। 67 নম্বৰ কুৱেশ্যন। The Indian Constitution was adopted on 26th November 1949. 1949 চনৰ 26 নৱেম্বৰত আমাৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল আৰু কেম ইনটু ফ'ৰ্চ অন 26 জানুৱাৰী 1950. 1950 চনৰ 26 জানুৱাৰীত সংবিধানখন বলবৎ হৈছিল। আমাৰ কুৱেশ্যনটোত সুধিছে হাউ মেনি আৰ্টিকলছ এণ্ড চিডুলছ কনষ্টিটিউটেড দ্য অৰিজিনেল কনষ্টিটিউশ্যন। মানে যেতিয়া সংবিধানখন প্ৰস্তুত কৰা হৈছিল তেতিয়া সংবিধানখনত কিমানটা অনুসূচী আৰু অনুচ্ছেদ আছিল, সেইটো হৈছে কুৱেশ্যন। ইয়াৰ কাৰণে শুদ্ধ উত্তৰ হ'ব অপশ্যন B2। তেতিয়া আছিল 8টা চিডুল আৰু 395টা আৰ্টিকল আৰু বৰ্তমান 470টাতকৈও বেছি আৰ্টিকল আছে আৰু 12টা চিডুল আছে। এইটো মনত ৰাখিব লাগে। বৰ্তমান 12 চিডুল আছিল, আমাৰ অৰিজিনেলটো হৈছেতো সেইকাৰণে 8টা চিডুল আৰু 395টা আৰ্টিকল আছিল। নেক্সট 68 নম্বৰ কুৱেশ্যন কি আছে? হু এমং দ্য ফলোয়িং পাৰ্টিচিপেটেড ইন দ্য দাণ্ডি মাৰ্চ লেড বাই মহাত্মা গান্ধী ফ্ৰম আছাম। দাণ্ডি মাৰ্চত অসমৰ পৰা অংশগ্ৰহণ কৰা ব্যক্তিগৰাকী কোন আছিল? যোৱাকালিও কৈছিলোঁ, তেওঁ হৈছে লীলাধৰ বৰুৱা। আৰু দাণ্ডি যাত্ৰা হৈছিল 12 মাৰ্চ 1930 আৰু শেষ হৈছিল 6 এপ্ৰিল 1930। আৰু টোটেল 78 জন ব্যক্তি আছিল দাণ্ডি যাত্ৰাৰ লগত, মানে 78 ডেলিগেটছ। তাৰ ভিতৰত আছিল অসমৰ পৰা লীলাধৰ বৰুৱা। ঠিক আছে। নেক্সট 69 নম্বৰ কুৱেশ্যন। হুৱেৰ ইন আছাম উড পেপচিকো দ্য বেভাৰেজ এণ্ড ফুড মেজৰ ছেট আপ ইটছ ফাৰ্ষ্ট ফুড মেনুফেকচাৰিং প্লেণ্ট ইন দ্য নৰ্থ ইষ্ট। আমাৰ পেপচিকো ইণ্ডিয়াই এটা তাৰমানে উত্তৰ পূৰ্বাঞ্চলত ফুড প্ৰচেছিং আৰু মেনুফেকচাৰিং কৰা এটা প্লেণ্ট প্ৰতিষ্ঠা কৰিব। সেই প্লেণ্টটো কোনটো ঠাইত প্ৰতিষ্ঠা কৰাৰ কথা কৈছে? অসমৰ। সেইটো হৈছে আমাৰ নলবাৰী ঠাইখনত প্ৰতিষ্ঠা কৰিছে ইতিমধ্যে। এইটো 2023 চনত মানে কাৰেণ্ট এফেয়াৰ্ছত আছিল, সেইকাৰণে এই কুৱেশ্যনটো দিছিল। গতিকে নলবাৰী হ'ব। আৰু যদি কেতিয়াবা সোধে শুদ্ধ উত্তৰ নলবাৰী হ'ব। নেক্সট 70 নম্বৰ কুৱেশ্যন। হুইচ ফেমাছ থিয়ৰিটিকেল ফিজিচিষ্ট ন'ন এজ দ্য ফাদাৰ অফ দ্য এটমিক বম্ব। ইয়াত আমি জানো যে জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত এটমিক বম্ব নিক্ষেপ কৰা হৈছিল আমেৰিকাৰ দ্বাৰা। ইয়াত মানে কুৱেশ্যনটো সুধিছে, ইমান নপঢ়োঁ, কি কৈছে? এটমিক বমৰ আৱিষ্কাৰক কোন আছিল? তেওঁ হৈছে ৰবাৰ্ট অপেনহেইমাৰ। মানে কুৱেশ্যনটো ডাইৰেক্ট তেনেকুৱাই আৰু, মানে এটমিক বমৰ আৱিষ্কাৰকজন সুধিছে, তেওঁ হৈছে ৰবাৰ্ট অপেনহেইমাৰ। নেক্সট 71 নম্বৰ কুৱেশ্যন। অন 18th July 2023 Prime Minister Narendra Modi inaugurated the new terminal of the Veer Savarkar International Airport where it is located. এটা নতুন টাৰ্মিনেল
আমাৰ কি কৰিছিল ইনাগুৰেট কৰিছিল বীৰ সাভাৰকাৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত নৰেন্দ্ৰ মোদীয়ে 2023 চনৰ 18 জুলাইত এই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো ক'ত আছে সেইটো সুধিছে সেইটো হৈছে আমাৰ পৰ্ট ব্লেয়াৰত আছে আৰু পৰ্ট ব্লেয়াৰ হৈছে আন্দামান আৰু নিকোবৰৰ ৰাজধানী তাৰপিছত 72 নম্বৰ কুৱেশ্যন হু ইজ দ্য ডিৰেক্টৰ অফ দ্য মুভি অনুনাদ দ্য ৰিজনেন্স এইখন হৈছে এখন চিনেমাৰ নাম অনুনাদ দ্য ৰিজনেন্স হুইচ ৱাজ এৱাৰ্ডেড এজ দ্য বেষ্ট ফিল্ম অন ছ'চিয়েল ইছ্যুজ এট দ্য 69th নেশ্যনেল ফিল্ম এৱাৰ্ডছ 2023 এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা দিছিল কুৱেশ্যনটো 2023 চনত নেশ্যনেল ফিল্ম এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল এই অনুনাদ ছবিখনে ছ'চিয়েল কেটেগৰীত সেই চিনেমাখনৰ ডিৰেক্টৰ কোন আছিল তেওঁ আছিল ৰীমা বৰা ৰীমা দাস নহয় হা এইটো কনফিউজ কৰি দিয়ে কিন্তু শুদ্ধ উত্তৰ ৰীমা বৰা হ'ব নেক্সট 73 নম্বৰ কুৱেশ্যন কীৰ্তন ঘোষা কম্প'জ বাই শ্ৰীমন্ত শংকৰদেৱ ইজ এ কালেকশ্যন অফ স্পিৰিচুৱেল ভাৰ্চেছ মিণ্ট ফৰ কমিউনিটি ছিংগিং ইন দ্য একশৰণ ৰিলিজন এণ্ড ইজ ইন দ্য পছেশ্যন অফ most Assamese households. Who was the first person to retrieve and print the Kirtan Ghosha from the original written on the bark of sunset tree, thereby saving it from extinction? মানে আমাক কুৱেশ্যনটো সুধিছে যে প্ৰথমতে কীৰ্তন ঘোষা কোনে প্ৰিণ্ট কৰি উলিয়াইছিল প্ৰিণ্ট কৰা ব্যক্তিগৰাকী সুধিছে তেওঁ হৈছে আমাৰ হৰিবিলাস আগৰৱালা আৰু হৰিবিলাস আগৰৱালা আছিল চন্দ্ৰকুমাৰ আগৰৱালাৰ দেউতাকৰ নাম ঠিক আছে আৰু তেওঁ নামঘোষাও প্ৰিণ্ট কৰি উলিয়াইছিল নামঘোষা দুয়োখনে প্ৰিণ্ট কৰিছিল নেক্সট 74 নম্বৰ কুৱেশ্যন মেটছ দ্য পয়েটছ উইথ দেয়াৰ সব্ৰিগুৱেটছ এটা পেন নেম দিয়া হৈছে কিছুমান সাহিত্যিকৰ আৰু মিলাব দিছে আমাক আমি জানো যে আমাৰ এই শেষত যদি চাই যে বিনন্দ চন্দ্ৰ বৰুৱা তেওঁক ধনী কবি বুলি কোৱা হয় গতিকে F452 হ'ব ইয়াত F452 ক'ত আছে F45 ইয়াত আছে বাকি ইয়াত F4 এতিয়াও নহয় ইয়াত আছে F4 গতিকে শুদ্ধ উত্তৰ অপশ্যন এটোৱে হ'ব F45 এটাই আছে শুদ্ধ উত্তৰ অপশ্যন এ নেক্সট 75 নম্বৰ কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ mRNA ভেকচিন ইউজড এগেইনষ্ট COVID-19 ইনফেকশ্যন COVID-19 ইনফেকশ্যনটো আমাৰ ৰোধ কৰাৰ কাৰণে এটা mRNA ভেকচিন প্ৰস্তুত কৰা হৈছিল সেই ভেকচিনটোৰ নাম কি আছিল শুদ্ধ উত্তৰ হ'ব মডেৰ্না এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰাই দিছিল কুৱেশ্যনটো বৰ্তমান বাৰু ইম্পৰ্টেণ্ট নহয় এই কুৱেশ্যনটো কিন্তু আমি জানি থোৱাটো ভাল যে mRNAৰ ফুল ফৰ্মটো হৈছে মেছেঞ্জাৰ ৰাইবো নিউক্লিক ঠিক আছে নিউক্লিক চি হ'ব গতিকে এই কুৱেশ্যন পেপাৰখনৰ এইকেইটাই আছিল GS আৰু জিকেৰ কুৱেশ্যন বাকী ইয়াৰ পৰা ইংলিছ আৰম্ভ হৈছে 76ৰ পৰা গতিকে এই পাৰ্টখিনি পৰৱৰ্তী সময়ত লৈ অহা হ'ব জিকেখিনি আলোচনা কৰা হ'ল আজি এই পেপাৰখনৰ গতিকে ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আৰু নতুন ভিডিঅ' লৈ অহা হ'ব ধন্যবাদ